মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ PhD এডমিশ্যনৰ কাৰণে নতুনকে এটা নটিচ ওলালে। নটিচটো ইছ্যু হৈছিলে 17 আগষ্ট তাৰিখে। তাৰপিছত আমি চাওঁ নটিচটোত কি কৈছে। Online applications are invited from eligible candidates for appearing in the Mahapurush Srimanta Shankardev Vishwavidyalaya Research Admission Test MSSBRAT September 2026 to be held at Nagaon, Guwahati and Dhuburi exam centers for admission to the PhD program as per details below. So online application accept kora hoye ase bortoman মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত যিসকলে মানে PhD কৰিব ইচ্ছা আছে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যনছ ইনভাইট কৰা হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত এক্সাম চেণ্টাৰ দিয়া আছে নগাঁও, গুৱাহাটী আৰু ধুবুৰী। তাৰপিছত ডিপাৰ্টমেণ্টসমূহৰ নাম দিয়া আছে। আছামিছৰ চিটছ আছে 7টা, কমাৰ্চৰ 5টা, কম্পিউটাৰ এপ্লিকেশ্যন 2টা, ইকনমিক্স 2টা, এডুকেশ্যন 6টা, ইংলিছ 9টা, তাৰপিছত জিঅ'গ্ৰাফি 4টা, জুডিচিয়েল ষ্টাডিজ 7টা, মেথামেটিক্স 5টা, নৰ্থ ইষ্ট ষ্টাডিজ 8টা, পাৰফৰ্মিং আৰ্টছ 6টা, পলিটিকেল সায়েন্স 2টা, ফিজিক্স 3টা, শংকৰদেৱ ষ্টাডিজ 3টা, সোশ্যাল ওয়ার্ক 2টা, সোশিওলজি 5টা, বায়োটেকনোলজি 3টা, যৌগিক সায়েন্স 2টা, বুটেনি 6টা, জুলজি 6টা। তো ইয়াত নোটাবেন এটা দিয়া আছে, চাও কি কৈছে। নাম্বাৰ অফ সিটস শোন আৰ টেন্টেটিভ এণ্ড মে ভেৰাই ডিপেন্ডিং অন দি স্টেটাস এট দি টাইম অফ ডিক্লাৰেশ্যন অফ দি ৰিজাল্ট। তো ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত তাৰপিছত এই যে সিট যোনটো মেট্ৰিক্স দিয়া আছে তাৰ টেন্টেটিভ এইখিনি টেন্টেটিভ হয়, তাৰ মানে বেৰাই হ'ব পাৰে, চেঞ্জ হ'ব পাৰে। দি ইউনিভাৰ্চিটি ৰিজাৰ্ভছ দি ৰাইট not to fill up vacancies if suitable candidates are not found. তো ইউনিভাৰ্চিটিৰ এটা মানে ৰাইটছ আছে, ৰিজাৰ্ভ ৰাইট এটা আছে যে যদি ভেকেন্ট চিট থাকে আৰু সুইটেবল কেণ্ডিডেটছ পোৱা নাযায় তেতিয়া মানে সিহঁতে ভেকেন্ট চিটছবোৰ ফিল আপ নকৰে। তাৰপিছত ডিটেইলড ইনফৰমেশ্যন দিয়া আছে। ষ্টাৰ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম 17 আগষ্ট তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হ'ব ছেপ্টেম্বৰৰ 4 তাৰিখ। Date of publication of list application for MSSBRAT written and exempted application 11 তাৰিখ, 11 ছেপ্টেম্বৰ তাৰিখ। ডেট অফ মানে ৰিটেন যেতিয়া হ'ব এইটো হ'ব 20 তাৰিখে, 20 ছেপ্টেম্বৰ তাৰিখে। ৰিজাল্ট ওলাব 30 ছেপ্টেম্বৰ তাৰিখে। তাৰপিছত ভাইবা বা ইণ্টাৰভিউ যোনটো হ'ব এইটো পিছলৈ নটিফাই কৰা হ'ব। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'ৰ মূল কথা, মূল উদ্দেশ্য। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।